আসলতে আমি আজি দুধনৈত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে প্ৰায় 40টা দল সংগঠন একত্ৰিত হৈ এটা সিদ্ধান্তত উপনীত হৈছোঁ যেহেতু চৰকাৰৰ যেটো সদিচ্ছাত আজি কোভিড-19ৰ ফলত অসম মেঘালয় যেটো সমস্যা অসমৰ মানুহে তাৰ মেঘালয় প্ৰৱেশ কৰাৰ কাৰণে মেঘালয় চৰকাৰে যি বাধা প্ৰদান কৰিছে তাৰ বিৰুদ্ধে আমি আজি একত্ৰিত হৈছোঁ। আমি একেটা সময়ত চৰকাৰক ক'ব বিচাৰিছোঁ যোৱা সময়ত ইণ্টাৰ ষ্টেট নৰ্থ ইষ্টৰ যিটো ইণ্টাৰ ষ্টেট শীতলতা কৰাৰ কাৰণে চৰকাৰে এটা নিৰ্দেশ দিছে, তাৰ পিছতো কিন্তু মেঘালয় চৰকাৰে কোনো গুৰুত্ব দিয়া নাই, যাৰ ফলত আমাৰ যিটো যান বাহন যিটো যাত্ৰীবাহী বা যান বাহন যিটো ব্যৱসায় সেই ব্যৱসায়গত যথেষ্ট দুৰ্ভোগ ভুগিব লগা হৈছে। আজি আমাৰ দুধনৈ টেক্সি সন্থাৰ সহযোগত অৰ্থাৎ কৃষ্ণাই মটৰ শ্ৰমিক সন্থাৰ যিটো অনাগত যিটো আগতে মিটিং হৈ গৈছে সেই মিটিঙৰ লগে লগে আমি দুধনৈ টেক্সি সন্থাও আমি আলোচনাৰ কাৰণে আজি আমাৰ সভা আহ্বান কৰা হৈছে। এই সভাৰ জৰিয়তে আমি মেঘালয় গভৰ্ণমেণ্টক আমি আমাৰ যিটো আমাৰ সমস্যা সেইখিনি আমি মিডিয়াৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আমাৰ যিটো অসম মেঘালয় যাতায়াত তথা ব্যৱসায়ৰ ক্ষেত্ৰত যিটো আমাক আজি সমস্যাৰ সৃষ্টি কৰি ৰাখিছে এই সমস্যা অতি সোনকালে অৰ্থাৎ অতি শীঘ্ৰে সমাধান হোৱাটো বিচাৰিছোঁ। ND24